এয়া আমাৰ নতুন আৱিষ্কাৰ চালনী বালি চালা হ'ব ইয়াত মিস্ত্ৰী বিমল ৰাজখোৱা ছাৰ নতুন প্ৰজেক্ট বনাই আছে চালনীৰ অভাৱ যিহেতু নতুন আৱিষ্কাৰ এয়া বালি ভৰাইছে এক সুন্দৰ বালি এয়া চালি দিয়া হ'ব এতিয়া চালনী নতুন আৱিষ্কাৰ দেখিছে দেখিছে কি ধুনীয়া মালটো গুচি গ'ল ইটো ৰখি গ'ল হেড মিস্ত্ৰী আমাৰ বিমল ৰাজখোৱা ছাৰ নগাঁও ডিষ্ট্ৰিক্ট অফ কামপুৰ মিস্ত্ৰী দা এইটো আপোনাৰ দিমাগত কেনেকৈ আহিল বাৰু এইটো বহুত কৈ দিয়কচোন এষা ট্ৰেইনিং দিয়া হয় ট্ৰেইনিং দি আহিছিলে তেজপুৰত হয় তেজপুৰত দিছিলে অঁ ঠিকে আছে ঠিকে আছে আপোনাক কথা এটা সোধোঁ কি বস্তু এই মন্দিৰত যে ইমান দিন কাম কৰিলে এইটো আৱিষ্কাৰ এই আজি প্ৰথম নে আগতেও হৈছে তেখেত মানে কি পৃথিৱীত যিমান মিস্ত্ৰী আছে হয় তেওঁক বোলে নহয় তেওঁ চালনী নাইকিয়া হ'লে লগে লগে চালনী বনাব কহনি যদি নাথাকে কহনি বনাব তাৰপৰা হুক নাথাকিলে হুক বনাব তেওঁ আৱিষ্কাৰেই বেলেগ হয় হয় 1920 চনৰ পৰা হৈ আছে দেখিছে কি ধুনীয়া মেটেল ওলাই গৈছে ৱেষ্টটো ইপিনে গুচি গ'ল এইটো ইপিনে গুচি আহিল ৰাইজ আপোনালোককো যদি কাৰোবাৰ ঘৰত চালনী নাথাকে এইটো মডেলতে আপোনালোকে কামটো কৰিব পাৰিব ধুনীয়াকৈ ফ্ৰী কষ্ট চালনীখন 100-200-100-150 পাই যাব ফ্ৰী কষ্টত হৈ যায় চাওক দুজন মানুহৰ কাম এজনেই কৰি আছে ইয়াতকৈ আৰু কি ফেচিলিটি লাগে ৰাইজ এইপিনে চাওক বাবাৰ নতুন আৱিৰ্ভাৱ হৈছে আজি প্ৰায় 3 মাহমানৰ আগৰ পৰাই বাবা সুন্দৰ ৰূপত ৰাইজক আশীৰ্বাদ দি আছে আৰু তেওঁ বিৰাজমান হৈ আছে আমাৰ এজোপা বটগছতে পটককৈ এনেকৈ চাই থাকিলেহে ধৰিব পাৰিব পটককৈতো ধৰিব নোৱাৰে কিন্তু বৰ ধুনীয়া আকৃতিত ওলাইছে বাবা এয়া আমাৰ দক্ষিণ কপিলীপৰীয়া আঞ্চলিক শিৱ মন্দিৰ চাওক গাইছ এইবাৰ শিৱ মূৰ্তি আহিছে ইউপিৰ পৰা সম্পূৰ্ণ মাৰ্বল পাথৰে নিৰ্মিত পঞ্চনাগ ভাগ এই বাবাৰ মূৰ্তি প্ৰতিমূৰ্তি চাওক কি ধুনীয়াকৈ চাওক এইটো আমাৰ দান পাত্ৰ চাওক কি সুন্দৰ লুক দিয়া হৈছে হেল্ল' ৰাইজ চাওক আমাৰ নিম্নমান মণিকোট ভাগৰ বনভোজটোৰ কাৰণে অলপ আৰ্থিক সমস্যা হৈ আছে যদি কোনোবাই গুপ্তদান হিচাপে দিম বুলি ভাবিছে তেনেহ'লে আমাৰ এই নম্বৰত যোগাযোগ কৰিলেই হৈ যাব এই নম্বৰটো হৈছে 6379918906 কাম চলিয়ে আছে সদায় চলিয়ে থাকিব আপোনালোকৰ অকণমান আশীৰ্বাদ বিচাৰিছোঁ